দেশৰ লগতে ৰাজ্যটো শেহতীয়াকৈ কোভিড পৰিস্থিতি অতি চিন্তনীয় বিষয় হৈ পৰিছে। দৈনিক সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে, সমান্তৰালভাৱে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাই আছে। এই সময়ছোৱাত, এই জৰুৰীকালীন সময়ছোৱাত চিকিৎসাকৰ্মীসকলে তেওঁলোকৰ সৰ্বোচ্চ ত্যাগ কৰি মানৱতাৰ খাতিৰত নিজকে উৎসৰ্গা কৰা পৰিলক্ষিত হৈছে। আমি আজি এগৰাকী চিকিৎসাকৰ্মী দেখুৱাম, যিগৰাকী চিকিৎসাকৰ্মীক তেওঁৰ যি দায়িত্ব, তেওঁৰ যি কৰ্তব্য, সেই কৰ্তব্য দেখিলে আপুনিও অভিভূত হৈ পৰিব। হয়, ৰাজ্যৰ এই জটিল ক্ষণত চিকিৎসক স্বাস্থ্যকৰ্মীসকলৰ ত্যাগৰ কথা আপুনি হয়তো ভালদৰে উপলব্ধি কৰিছে। এইগৰাকী যুৱ স্বাস্থ্যকৰ্মীৰ নাম উদয়ন শইকীয়া। লেবৰেটৰী টেকনিচিয়ান হিচাপে কৰ্মৰত হৈ আছে যোৰহাটৰ কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। কোভিডৰ এই ভয়ানক পৰিস্থিতিৰ সময়ত সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে এইগৰাকী স্বাস্থ্যকৰ্মীয়ে। মূলতঃ পূব যোৰহাটত সকলোৰে মুখে মুখে এতিয়া কেৱল এইগৰাকী স্বাস্থ্যকৰ্মীৰ নাম। সমগ্ৰ পূব যোৰহাটৰ স্বাস্থ্য ক্ষেত্ৰত এক কেন্দ্ৰস্থল হ'ল ৰাইজৰ আশা ভৰসা স্থল কাকজান প্ৰাথমিক উপস্বাস্থ্য কেন্দ্ৰ। হাতীগড়ৰ পৰা তিয়কলৈকে সকলো ৰোগীৰ একমাত্ৰ ভৰসা এই কাকজান উপস্বাস্থ্য কেন্দ্ৰ। কিন্তু এই কোভিডকালীন সময়ত যোৱা বৰ্ষ আৰু এই বৰ্ষটোৱে উদয়ন শইকীয়া নামৰ এই চিকিৎসা কৰ্মীগৰাকীয়ে যি দিন ৰাতি একাকাৰ কৰি সমগ্ৰ যোৰহাট জিলাত কোভিড ৰোগীৰ সৈতে কোভিড ৰোগীৰ যি চিকিৎসাৰ ক্ষেত্ৰত যি সেৱা আগবঢ়াইছে, নিতান্তই আমাৰ কাৰণে আশাব্যঞ্জক খবৰ। আৰু যি সময়ত চৰকাৰী চাকৰিয়ালে তেখেতসকলৰ কৰ্তব্য পালনক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হয়, অৱহেলা কৰাৰ অভিযোগ উঠে, এনেকুৱা সময়তে উদয়ন শইকীয়াৰ নিচিনা এজন স্বাস্থ্যকৰ্মীয়ে যি নিদৰ্শন দাঙি ধৰিছে কাম কৰাৰ, সেয়া নিঃসন্দেহে আমি তাক উৎসাহ দিব লাগিব। উদয়ন শইকীয়া এতিয়া যেন সকলোৰে ত্ৰাণকৰ্তা। দিন ৰাতি একাকাৰ কৰি এইগৰাকী স্বাস্থ্যকৰ্মীয়ে এইকেইদিন মাথো মানৱ সেৱাতেই নিজকে সমৰ্পণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিজন ৰোগী অথবা চিকিৎসালয়খনলৈ অহা ব্যক্তিক মুগ্ধ কৰে এইগৰাকী স্বাস্থ্যকৰ্মীৰ সৰল ব্যৱহাৰে, যাৰ ফল এয়া। অঞ্চলটোৰ সকলোৰে প্ৰিয়ভাজন উদয়ন শইকীয়াক এনেদৰে যুৱকসকল একত্ৰিত হৈ কৰ্তব্যৰ মাজতেই গামোচা পিন্ধাই উৎসাহিত কৰে। সমাজত যিকোনো ক্ষেত্ৰতে আচলতে যিসকলে নীৰৱে ভাল কাম কৰি থাকে, সেই ভাল কামৰ মূল্যায়ন কৰিবলৈও আচলতে সদায় এটা পক্ষৰ নিৰপেক্ষ মানুহ থাকে। গতিকে আমি সেইটোকে প্ৰমাণ কৰিছোঁ আৰু সকলোকে ইয়াৰ যোগেদি এটা আহ্বানো জনাইছোঁ যে প্ৰত্যেকেই আচলতে এই সময়ত এই সাংঘাতিক মহামাৰীৰ কবলত জনজীৱন স্তব্ধ হৈ থকাৰ সময়ছোৱাত নিজকে পেছাদাৰী হিচাপে নাচাই এজন মানৱ সেৱাৰ কামত নিয়োজিত মানুহ হিচাপে আচলতে অনুভৱ কৰক। আৰু আমি যিমান দূৰ পাৰোঁ আমাৰ সীমিত সামৰ্থ্যৰে এনেদৰে ভাল কাম কৰা, সমাজৰ প্ৰতিটো ক্ষেত্ৰতে উজ্বলি উঠা ব্যক্তিসকলক আচলতে আমি প্ৰেৰণা দিবলৈ সদায় তেওঁলোকৰ কাষত উপস্থিত হ'ম। আন 10 জনৰ মাজত ব্যতিক্ৰম এইগৰাকী স্বাস্থ্যকৰ্মীৰ ভাষ্য, ৰাইজৰ সেৱাই মোৰ পৰম ধৰ্ম। সকলো মাথো কুশলে থাকক। ভাল লাগিছে আচলতে সময় ঘৰত সময় দিব নোপোৱাই হ'লো কামৰ হেৰিয়াত চাকৰিত। কিন্তু মানুহবিলাকে ইমানখিনি মৰম দিছে ৰাইজে, উৎসাহিত হৈছোঁ। কৰ্মৰ দ্বাৰা মই তেওঁলোকক যথেষ্ট হেৰিয়ে কৰিছোঁ। উল্লেখযোগ্য যে এয়া মাত্ৰ উদাহৰণহে। কোভিড-19ৰ এই জটিল ক্ষণত হাজাৰ হাজাৰ চিকিৎসক স্বাস্থ্যকৰ্মীয়ে এনেদৰেই নিজকে উৎসৰ্গা কৰিছে মাথো মানৱ সেৱাত। আমিও তেওঁলোকলৈ জনাইছো শতকোটি প্ৰণাম। তিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। সংকটৰ সময়ত আৰ্তজনক অকণমান সহায়ৰ প্ৰয়োজন। কোভিডৰ শেহতীয়া পৰিস্থিতিত বহু পৰিয়ালে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।
এই পৰিস্থিতিত আৰ্তজনৰ কাষত থিয় হৈ বহু হৃদয়ৱান লোকে অকণমান সহায় কৰি নিদৰ্শন দাঙি ধৰিছে। সেৱাই সংগঠন এই আত্মবাক্যশাৰী সৰুগত কৰি শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বৰছলা মণ্ডলৰ বিধায়ক গণেশ লিম্বুৰ তৎপৰতাত 9টা পঞ্চায়ত এলেকাত বিজেপি কৰ্মকৰ্তাসকলে আৰ্তজনৰ কাষত থিয় হৈ ৰেচন খাদ্য সামগ্ৰী বিতৰণ কৰি আক্ৰান্ত পৰিয়ালৰ অৱস্থাৰ বুজ লয়। নিশ্চয়কৈ সেৱাই সংগঠন এই দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে বিজেপিৰ কৰ্মকৰ্তাসকল। বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ তৎপৰতাত কৰোণা আক্ৰান্ত দুখীয়া পৰিয়ালৰ কাষত থিয় দিছে বিজেপি কৰ্মকৰ্তাসকলে। খাদ্য সামগ্ৰী যোগান ধৰিছে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ যিসকল কৰোণাত আক্ৰান্ত হৈছে সেই পৰিয়ালৰ ঘৰত গৈ তেখেতসকলে খাদ্য সামগ্ৰী বিতৰণ কৰিছে। এই কোভিডৰ যি পৰিস্থিতি এই পৰিস্থিতিৰ সময়ত বিজেপিৰ কৰ্মকৰ্তাসকলে দেখুৱাইছে এক আদৰ্শ। বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ তৎপৰতাত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। এনেধৰণে এইসকল বিজেপি কৰ্মকৰ্তাই এনেধৰণে আৰ্তজনৰ কাষত থিয় দিছে। তেওঁলোকে খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হৈছে। কোভিড আক্ৰান্ত দুখীয়া যিসকল পৰিয়াল সেই পৰিয়ালৰ কাষত থিয় হৈ এনেধৰণে তেওঁলোকে খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিটো পঞ্চায়তৰ পৰা আমি তথ্য সংগ্ৰহ কৰিছিলোঁ। ইতিমধ্যে আমাৰ হাতত আহি পাৰিছে যে বৰছলা ব্লকত 11টা পঞ্চায়তত 200 পৰিয়াল কোভিড আক্ৰান্ত হৈছে। গতিকে আমাৰ সন্মান্য বিধায়ক মহোদয় ভিডিঅ' কনফাৰেন্স যোগেদি আমাৰ সকলো বিষয়ববীয়াৰ লগত আমি প্ৰায় তেওঁ ভিডিঅ' কনফাৰেন্স যোগেদি আমাৰ লগত যোগাযোগ কৰি আছে আৰু তেখেতে নিৰ্দেশ দিছিল যাতে আমাৰ এই বৰছলা সমষ্টিৰ যিবিলাক পৰিয়াল এই কোভিড মহামাৰী সংক্ৰমণত যিসকল আক্ৰান্ত হৈ পেলাই এনেকুৱা পৰিস্থিতি আছে যাতে তেওঁলোকক সহায় সহযোগ কৰিবৰ কাৰণে বিধায়ক মহোদয়ে আমাক নিৰ্দেশ দিছিল। আৰু বিধায়ক মহোদয়ৰ নিৰ্দেশমৰ্মে আমি আজি গোটেই বৰছলা মণ্ডল সমিতি হৈ পেলাই আমি প্ৰতিটো পৰিয়ালক ঘৰে ঘৰে গৈ পেলাই আমি তেওঁলোকক সহায় হাত আগবঢ়া বিচাৰিছোঁ। কৰোণাত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালসমূহৰ ঘৰে ঘৰে গৈ বৰছলাৰ বিজেপিৰ কৰ্মকৰ্তাসকলে খাদ্য সামগ্ৰী বিতৰণ কৰিছে আৰু লগতে আক্ৰান্ত পৰিয়ালৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়। যিকোনো পৰিয়ালক কিবা সহায়ৰ প্ৰয়োজন হ'লে সেই পৰিয়ালক যাৱতীয় সহায় কৰাৰো আশ্বাস প্ৰদান কৰিছে বিজেপিৰ কৰ্মকৰ্তাসকলে। বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ তৎপৰতাত বিজেপিৰ সহায়ৰ অভিযান অব্যাহত ৰাখিব বুলিও জানিবলৈ দিছে। ৰেচন হিচাপে আমি চাউল দিয়াৰ ব্যৱস্থা কৰিছোঁ। চাউল, দালি, আলু, তেল আৰু আপোনাৰ নিমখ। হয় হয়, যিসকল পৰিয়াল ভুক্তভোগী হৈ আছে, দুখীয়া পৰিয়াল কোভিডত আক্ৰান্ত হৈ আছে, তেখেতসকলক আমি দিয়াৰ সিদ্ধান্ত কৰিছোঁ। আৰু যেতিয়ালৈকে তেখেতসকলে কোভিডৰ পৰা মুক্তি নহয় তেতিয়ালৈকে আমি এই ব্যৱস্থা গ্ৰহণ কৰি আৰু লগতে আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে বৰ্তমান অসম চৰকাৰে যি সিদ্ধান্ত লৈছে কোভিডৰ ওপৰত, আমাৰ বৰছলা সমষ্টিৰ গোটেই পঞ্চায়তত যিটো বৰ্তমান কোভিডৰ যিটো টেষ্ট যিটো কৰি আছে, মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ যাতে বৰছলা সমষ্টিৰ সকলো পৰিয়ালে নিজে ওলাই আহি কোভিড টেষ্ট কৰে আৰু আমাৰ যি ভেকচিন এই ভেকচিনৰ ব্যৱস্থাটো যাতে সকলোৱে নিজে ওলাই আহি গ্ৰহণ কৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিডৰ ভয়াৱহতাৰ মাজতে নিজৰ জীৱনৰ কথা তিল মানুহ চিন্তা নকৰি অহৰহ মানৱ সেৱাত উৎসৰ্গিত হৈ আহিছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল। ইয়াৰ ব্যতিক্ৰম নহয় নিজৰ দায়িত্ব আৰু কৰ্তব্য তথা মানৱ সেৱাত উৎসৰ্গিত গহপুৰৰ স্বাস্থ্যকৰ্মীসকলো। দেশত তথা ৰাজ্যত এতিয়া কোভিডৰ মহামাৰীৰ ৰূপ। এই কোভিডৰ ভয়াৱহতাৰ মাজতে নিজৰ জীৱনৰ কথা পাহৰি সেৱা আগবঢ়াই গৈছে একাংশ কোভিড যোদ্ধাই। হয়, মই স্বাস্থ্য বিষয়া স্বাস্থ্যকৰ্মীসকলৰ কথা ক'ব বিচাৰিছোঁ। যিসকল চিকিৎসক, যিসকল স্বাস্থ্যকৰ্মীয়ে অহৰ্নিশে দিনক ৰাতি কৰি নিজৰ
সেৱা আগবঢ়াই গৈছে সেই সকলোৰো আছে নিজৰ জীৱন, নিজৰ পৰিয়াল, নিজৰ সংসাৰ। আৰু আজি মোৰ সৈতে আছে তেনে একাংশ চিকিৎসক, স্বাস্থ্যকৰ্মী, স্বাস্থ্য বিষয়া। আমি তেখেতসকলৰ লগত কথা পাতিম, তেখেতসকলৰ মনৰ ভাৱ জানিম, কোভিড ভয়াৱহতাৰ মাজতো তেখেতসকলে কেনেদৰে সেৱা আগবঢ়াই গৈছে। আহক আমি তেখেতসকলৰ মুখেৰে জানি লওঁ। প্ৰকৃত কোভিড যোদ্ধা এইসকল স্বাস্থ্যকৰ্মী সদায় ব্যস্ত এতিয়া চিকিৎসা সেৱা আৰু কোভিডৰ সজাগতামূলক কাৰ্যসূচীত। ৰাজ্যত কোভিডৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও এতিয়াও উদ্বেগজনক হৈ আছে মৃত্যুৰ হাৰ। ইয়াৰ বিপৰীতে গহপুৰত এতিয়াও হ্ৰাস পোৱা নাই কোভিড আক্ৰান্তৰ সংখ্যা। সেইবাবেই গহপুৰৰ এইসকল কোভিড যোদ্ধাই দিনক ৰাতি কৰি, ৰাতিক দিন কৰি গৈছে নিজৰ কৰ্তব্য। নিজৰ পৰিয়াল, সন্তান সকলো এৰি দৈনিক ব্যস্ত হৈ পৰিছে এওঁলোক কোভিডৰ যুদ্ধখনত। আমি স্বাস্থ্যকৰ্মীৰ লগতে দেশৰ নাগৰিক হিচাপে আমাৰ এই জননীক সেৱা কৰাৰ দায়িত্ব আমাৰ আছে। গতিকে আমি নিজৰ সাৱধানতা অৱলম্বন কৰি নিজৰ পৰিয়ালৰ লগত তেওঁলোকৰ পৰা অলপ আইচলেট হৈ থাকি পেলাই আমি আমাৰ সেৱাখিনি আগবঢ়াই আহিছোঁ। হ'লেও আমাৰ অলপ অসুবিধা হয়, হ'লেও আমি এইখিনি ইমান হেৰি কৰা নাই। আমি দেশ মাতৃক সেৱা কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। গতিকে আমাৰ এইখিনি প্ৰচেষ্টা সদায় অব্যাহত থাকিব। আচলতে কোভিড মানে কিন্তু মৃত্যু নহয়, এই সম্পৰ্কে আপুনি কি ক'ব? নহয়, একচুৱেলি যিকোনো প্ৰত্যেকটো বেমাৰতে মানুহৰ মৃত্যু হয় হা, কিন্তু কথাটো হ'ল কোভিড এটা ভয়াৱহ হয়, কিন্তু আমি তাৰ মাজতে সাৱধানতা অৱলম্বন কৰোঁ। আৰু যদি ইনিচিয়েল ষ্টেজত যদি আমি বস্তুটোৰ কথা গম পাই যাওঁ, কিবা চিমটম থাকিলে আমি যদি চিকিৎসকৰ ওচৰলৈ আহোঁ বা ওচৰৰ চিকিৎসালয়ত যদি আমি পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে এইটো ইমান আমি অভাৰকাম কৰি আহিব পাৰিম। আমি যিমানখিনি কোভিড ডিউটি কৰোঁ, আমাৰ কেতিয়াবা এনেকুৱা দিনো গৈছে, আমাৰ কেতিয়াবা মৃত শৰীৰতো আমি কোভিড টেষ্ট কৰিবলগীয়া হৈছে, কেতিয়াবা মৃতকজনক দহন কৰিবলগীয়া হৈছে, তাতো যাবলগীয়া হৈছে। আমি এনেকুৱা কাম কৰি আছোঁ আৰু আমাৰ পৰিয়ালে তাত কোনো আমাক বাধা নিদিয়ে, তেওঁলোকে আমাক এনকাৰেজে দিয়ে, সেইবাবে আমি কৰি থাকিব পাৰিছোঁ। তথাপিও আমি সাৱধানতাখিনি লওঁ। সেই তেনেকুৱা কাম কৰাৰ পিছত আমি পৰিয়ালৰ পৰা অকণমান নিলগাই থাকোঁ, তেওঁলোকক যাতে সংস্পৰ্শলৈ নাহে সেইখিনি আমি মেইনটেইন কৰোঁ। মানৱ সেৱাক প্ৰাধান্য দি এইসকল কোভিড যোদ্ধাই কৰি গৈছে নিজৰ কৰ্তব্য। তেওঁলোকৰ এটাই চিন্তা, কেনেকৈ প্ৰতিজন ৰোগীক সুস্থ কৰি তুলিব পাৰি। প্ৰথমে ৰোগীৰ জীৱন, পিছতহে নিজৰ জীৱন। এই মনোভাৱেৰেই গহপুৰৰ কোভিড যোদ্ধাসকল এতিয়া নামি পৰিছে কৰোনাৰ বিৰুদ্ধে যুঁজখনত। নহয়, আমিতো এতিয়া ফিল্ডত কোভিড টেষ্ট কৰি আছোঁ, গতিকে আমি নিজৰ জীৱনকো তুচ্ছ কৰি জনসাধাৰণৰ সেৱাৰ অৰ্থে আমি অহৰ্নিশে কাম কৰি আছোঁ। আমিতো আমাৰ নিজৰ দায়িত্বটো পালন কৰিব লাগিব, সমাজখনৰ কথাও চিন্তা কৰিব লাগিব। অকল নিজৰ কথাটো ভাবিলেই নহ'ব, সমাজৰ কথা চিন্তা কৰি আমি এনেদৰে আগবাঢ়ি আহিছোঁ এই কোভিডৰ মাজতো। সেইকাৰণেহে কওঁ, সকলোৱে যাতে মাস্ক পৰিধান কৰক, ডিষ্টেঞ্চ মেইনটেইন কৰি চলক আৰু অবাবত ঘৰৰ পৰা ওলাই যাব নালাগে, কাৰণ নিজৰ সুৰক্ষাই দেশৰ সুৰক্ষা। সেইকাৰণে আমি সকলোকে আহ্বান জনাওঁ যে সকলোৱে কোভিড প্ৰট'কলটো মানি চলিব লাগে। কৰোনা মানেই যেন মৃত্যু, তেনে নহয়। কৰোনাত আক্ৰান্ত হ'লে সাহসেই প্ৰধান ঔষধ। সেয়ে কৰোনাক পৰাভূত কৰি জীৱন যুদ্ধত প্ৰতিগৰাকী ৰোগীক জয়ী কৰোৱাব পৰাটোৱেই গহপুৰৰ এতিয়া প্ৰতিগৰাকী চিকিৎসাকৰ্মীৰ আশা। এতিয়া এগৰাকী কোভিড আক্ৰান্ত ৰোগীৰ কাষত আপুনি বহি তেখেতক শুশ্ৰূষা কৰিব, কেনেকুৱা লাগে? চবতকৈ আগতে আহে মানৱ সেৱা। নিজৰ ভয়টো থাকেই, কাৰণ আমি এতিয়া আমাৰ কোভিড হ'লে আমাৰ ঘৰৰ মানুহো আছে, সেইটো এটা আমাৰ ভয় থাকিবই, কিন্তু মানৱ সেৱাটো চবতকৈ আগত হ'ব লাগে। আৰু কোভিড পেচেণ্ট এজন যদিও আমি পজিটিভ পাওঁ, তেনেহ'লে তেখেতৰ আমি গোটেইখিনি আমি প্ৰিকশ্যনছ লৈ পেলাই হেণ্ড গ্লাভছ পিন্ধি, PPE কিট পিন্ধি আমি যদি তেখেতৰ ওচৰত যাওঁ, সেইটো যিটো ষ্টিগমা আছে কোভিডৰ ওচৰত যাব নালাগে, এনেকুৱা হেৰি ভয়, বহুত মানুহৰ ভয় আছে, সেইটো যদি আপুনি প্ৰপাৰ প্ৰিকশ্যনখিনি লয়, PPE কিট পিন্ধি, হেণ্ড গ্লাভছ পিন্ধি, চেনিটাইজ কৰি চাবোন দি হাত ধুই, তেতিয়াহ'লে আপুনি এইটো
সেইটোতো হেৰি কৰিব পাৰিব। নিশ্চয় আচলতে প্ৰথমে চিকিৎসকগৰাকীয়ে কৈছে যে প্ৰথমে তেওঁলোকে যেতিয়া এগৰাকী ৰোগীৰ কাষলৈ যায় তেওঁলোকৰ প্ৰধান মনত ভাৱ উদয় হয় যে এয়া মানৱ সেৱা। তাৰ পাছতহে তেওঁলোকে বাকীখিনি চিন্তা কৰে, কিয়নো প্ৰকৃত ধৰ্ম হৈছে মানৱ সেৱা। আৰু আজি আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ক'ভিড যোদ্ধাসকলে কেনেদৰে তেওঁলোকৰ নিজৰ সেৱা আগবঢ়াই গৈছে, কাৰণ তেওঁলোকৰো আছে পৰিয়াল, তেওঁলোকৰো আছে সন্তান, তেওঁলোকৰো আছে সংসাৰ। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।